নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। এই ভিডিঅ'টো ডিছকাছ কৰিম DLED ফাৰ্ষ্ট চেমৰ 2 ৱৰ্ড সেল্ফ আণ্ডাৰষ্টেণ্ডিং পেপাৰখনৰ অৰ্থাৎ পেপাৰ কোড S104ৰ কণ্ট্ৰিবিউশ্যন অফ এ গ্ৰেট স্পিৰিচুৱেল লিডাৰ অৰ ফিলচফাৰ টুৱাৰ্ডছ ছ'চিয়েল ডেভেলপমেণ্ট টপিকটোৰ ওপৰত। এই পেপাৰখনত ডিছকাছ কৰিম আৰম্ভণি, অধ্যয়নৰ উদ্দেশ্য, অধ্যয়নৰ পদ্ধতি, মূল আলোচনা, সামৰণি, তথ্যৰ উৎস। ইতিহাসে আমাক সভ্যতা সংস্কৃতিৰ বহু কথা সোঁৱৰাই দিয়াৰ দৰে মহান দাৰ্শনিকসকলৰ অৱদানসমূহৰ অধ্যয়নে জীৱন আৰু জগত সম্বন্ধীয় অনেক কথা শিকাব পাৰে। ইয়াৰ যোগেদি আমি লাভ কৰিব পাৰোঁ জীৱন গঢ়াৰ প্ৰকৃত পথৰ সন্ধান। এক কথাত ক'বলৈ গ'লে সংসাৰ মৰুভূমিত মৰিচিকা খেদি দিগ্ভ্ৰান্ত হৈ পৰা পথিকৰ বাবে যেন মহৎ লোকৰ আৰ্হি মৰুদ্যান স্বৰূপ হৈ পৰে। সঁচ লোকৰ জীৱনৰ একোটি মাথোন আদৰ্শই একোজন লোকৰ জীৱন ৰথৰ চকৰি সঠিক পথেৰে চলাই নিয়াত প্ৰভূত অৰিহণা যোগাব পাৰে। তেনেগৰাকী মহান দাৰ্শনিক হ'ল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। এইগৰাকী ব্যক্তি আছিল একাধাৰে শিক্ষক, শিক্ষাবিদ, ৰাজনৈতিকবিদ, দাৰ্শনিক আৰু বিশ্ববন্দিত পণ্ডিত। বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ এইগৰাকী মহান পণ্ডিতে বিশ্বৰ অন্যান্য দেশৰ সৈতে ভাৰতবৰ্ষৰ সম্বন্ধ অধিক শক্তিশালী আৰু দৃঢ় কৰাত বৰঙণি যোগাই থৈ গৈছে। সম্পূৰ্ণ ভাৰতীয় সাজেৰে এইগৰাকী মহিষীয়ে ভাৰতীয় সভ্যতা সংস্কৃতি পালন কৰি মহান ভাৰতীয় ঐতিহ্য আৰু সংস্কৃতিৰ প্ৰতি বিশ্ববাসীক আপ্লুত কৰিবলৈ সক্ষম হৈছিল। ভাৰতীয় সমাজখনৰ বিকাশত এইগৰাকী পণ্ডিতৰ অৱদান তথা বৰঙণি উল্লেখযোগ্য। এইগৰাকী মহান ব্যক্তি আজি বিশ্ববাসীৰো পূজনীয়। তেওঁ ভাৰতীয় সমাজৰ উন্নতিৰ নিমিত্তে অপুৰুষাৰ্থ কৰি গ'ল। তেওঁ ভাৰতীয় সমাজ ব্যৱস্থা সংস্কাৰ হোৱাটো কামনা কৰিছিল। তেওঁ নিজা সভ্যতা আৰু সংস্কৃতিৰ গভীৰ শ্ৰদ্ধা কৰিছিল, কিন্তু সেই বুলি তেওঁ পাশ্চাত্য সভ্যতা আৰু সংস্কৃতিকো অশ্ৰদ্ধা কৰা নাছিল। সাংস্কৃতিক সমন্বয়ৰ যোগেদিহে তেওঁ বিশ্ব শান্তি স্থাপন হোৱাটো সম্ভৱ বুলি বিশ্বাস কৰিছিল। ৰাধাকৃষ্ণন দেৱে ভাৰতীয় সমাজৰ উন্নতিৰ নিমিত্তে অপুৰুষাৰ্থ কৰি গ'ল। আজি তেখেত যদিও বা আমাৰ মাজত তেখেতৰ মহান আদৰ্শ আৰু কৰ্মৰাজিয়ে সকলোকে অনুপ্ৰাণিত কৰি থাকিব। এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।